এয়া চাওঁ দাদাজনৰ ঘৰত সোমালোঁ। এয়া চাওক ধুনীয়াকৈ মূৰ্তিয়ে নামঘৰ মূৰ্তি হয় ক'ৰ আছিলে ছয় নামঘৰ মূৰ্তি এটা বনাইছে ইমান ধুনীয়াকৈ। মই আজিয়ে গম পাওঁ কিন্তু আমাৰ লগত একেলগে কাম কৰে কিন্তু এনেকুৱা মূৰ্তি বনাই বুলি মই আজিয়ে গম পাইছোঁ। মই আজিয়ে দেখিছোঁ ইমান ধুনীয়া কাম কৰিছে মই আজিয়ে গম পাওঁ। বহুত ভাল লাগিছে দেই কিন্তু ইমান ধুনীয়াকৈ বনাব পাৰিছে। আৰু দাদাজনৰ নগাঁও নহয় জানো, নগাঁৱৰ পৰাই আমাৰ দেগাঁৱতে থাকে। ইমান ধুনীয়া কাম কৰে চাওক কিমান ধুনীয়াকৈ মূৰ্তিটো বনাইছে চাব দেই। এয়া চাওক ধুনীয়াকৈ বনাইছে চাওক। ফিনিচিং হোৱা নাই, ফিনিচিং হোৱালৈকে আৰু ভাল লাগিব চাওক কিমান ধুনীয়াকৈ বনাইছে। ইয়াৰ দাদাৰ নামটো কি আছিলে? মোৰ নাম দিগন্ত দাস। দিগন্ত দাস। চাওক কাৰোবাৰ যদি নামঘৰ যদি তেনেকৈ বনাবলৈ আছে মই কৃষ্ণ মূৰ্তি বনাব পাৰেনে? পাৰে বুলি কৈছে। যদি কাৰোবাৰ নামঘৰ মূৰ্তি বনাবলৈ আছে যদি কমেণ্ট কৰিব। যেনেকুৱা মূৰ্তি লাগে তেনেকুৱা দিব পাৰোঁ। হয় যেনেকুৱা বিচাৰে তেনেকুৱা দিম। হয় বৰ্তমান এইটো চিমেণ্টৰ বনাই আছোঁ। চিমেণ্টৰ মাটিৰো বনাই নেকি? চিমেণ্টৰে ভাল। চিমেণ্টৰে ভাল লাষ্টিং কৰে। বেকগ্ৰাউণ্ডৰ চাউণ্ড কেনেকুৱা লাগিছে? বেকগ্ৰাউণ্ডটো আৰু ভাল লাগিছে চব। য়েছ ফিনিচিং হোৱা নাই, ৰং চং দিয়ালৈকে আৰু ভাল লাগিব চব। চব কিমান ধুনীয়াকৈ বনাইছে দাদাজনে। ভিডিঅ'টো বনাব মন নাছিলে কিন্তু ইমান ধুনীয়া কাম কৰিছে কাৰণে মই ভিডিঅ'টো বনাব লগা হৈ গ'ল। দাদাজনে ইমান ধুনীয়াকৈ কাম কৰিছে মই আজিয়ে গম পাওঁ। কিন্তু দাদাজনে এইটো কাম বুলি নহয়, পঢ়া কামৰ পৰা মিস্ত্ৰী আৰু পটিনৰ কাম এইবিলাক বনাই। ডিজাইন পটিনৰ যিটো ডিজাইন লাগে চব বনাই দিব ষ্টাইলত। বাই বাই, এতিয়া ভিডিঅ' ইমানতে। দাদা কিবা ক'ব? নাই মই এইবোৰ ক'বলৈ নাই। যদি ভাল লাগে শ্বেয়াৰ কমেণ্ট হয় লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।